হাতী মানুহৰ সংঘাত এটা যেন নিত্য নৈমিত্তিক শব্দ। ইয়াৰ পৰিত্ৰাণৰ উপায় বিচাৰি বিভিন্ন উপায় অৱলম্বন কৰি আহিছে বন বিভাগৰ লোকে, কিন্তু আজিলৈ হোৱা নাই ইয়াৰ কোনো স্থায়ী সমাধান। এইবাৰ দুধনৈ ডাবলিত গোৱালপাৰা জিলা বন বিভাগৰ এক বিশেষ পদক্ষেপ। সৌৰশক্তি চালিত বেৰৰ দ্বাৰা হাতী মানুহৰ সংঘাত ৰোধৰ চেষ্টা। গোৱালপাৰা জিলা বন বিভাগ আৰু আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠনৰ এই প্ৰচেষ্টা। দুধনৈৰ নিকটৱৰ্তী ডাবলিত 4 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি লোৱা এটা অঞ্চলত এই আঁচনিৰ শুভাৰম্ভণি। কৃষ্ণাই বনাঞ্চলিক বিষয়া শিৱানী পেগুৱে সোলাৰ ফেন্সিং স্থাপন আঁচনিৰ শুভ উদ্বোধন কৰে। এই ফেন্সিং পাৰ হৈ ভিতৰত প্ৰৱেশ কৰিলে বা ফেন্সিঙৰ স্পৰ্শলৈ বন্যহস্তী আহিলে এক কম্পনৰ সৃষ্টি হ'ব। স্পৰ্শ কৰাৰ লগে লগে এটা বিশেষ যন্ত্ৰৰ পৰা উচ্চ স্তৰত হ'ব শব্দ। ফলত সেই স্থানৰ পৰা আঁতৰি যাব হাতী। সোলাৰ ফেন্সিংসমূহে হাতী বা মানুহৰ কোনো ক্ষতি নকৰে। এই আঁচনিৰ ফলত হাতী মানুহৰ সংঘাত কমিব আৰু ক্ষয় ক্ষতি ৰোধ হ'ব বুলি আশা কৰা হৈছে। আমাৰ গোৱালপাৰা জিলাত যোৱা 2 বছৰ এতিয়া 3 বছৰ হ'ব আমাৰ মানে সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰি আছে অৰণ্যক NGOৰ লগত। ফাৰ্ষ্ট আমি যিহেতু লক্ষীপুৰত বেছি প্ৰব্লেম আছিলে সেইকাৰণে লক্ষীপুৰত আমি ফাৰ্ষ্ট দিয়া হ'ল আৰু এতিয়া গোৱালপাৰাতো দিয়া হৈছে ৰেঞ্জত আৰু আমাৰ ৰেঞ্জত এতিয়ালৈকে 2টা আহিছে। বাৰিগাঁৱত প্ৰথম হ'ল 2 মাহ আগতে আৰু এইটো ছেকেণ্ড ডাবলিত লৈছোঁ আৰু আমি তেনেকৈ বিভিন্ন ঠাইত বেলেগ বেলেগ জেগাত য'ত হাতী মানুহৰ সংঘাত বেছি আছে সেইখিনি এৰিয়া আমি ডিটেক্ট কৰি আছোঁ, তেতিয়া সেইবোৰত আমি দিম বুলি ভাবি আছোঁ। তাৰমানে ইতিমধ্যে জিলাখনত কৃষ্ণাই ৰংজুলি লক্ষীপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰায় 40খন গাঁও সামৰি লোৱা হৈছে এই আঁচনিত। লগতে 17টা সোলাৰ ফেন্সিং স্থাপন কৰা হৈছে। ডাবলি গাঁওবাসীয়ে জিলা বন বিভাগ আৰু আৰণ্যক স্বেচ্ছাসেৱী সংগঠনৰ এই প্ৰচেষ্টাৰ শলাগ লয়। আজি সোলাৰ ফেন্সিংৰ জৰিয়তে তাৰমানে আজি আমাৰ 20ৰ পৰা প্ৰায় 30 বছৰ ধৰি আমি মানে হাতীৰ মানুহৰ লগত এটা সংঘাত চলি আছে আৰু এই যি সোলাৰ ফেন্সিং হ'ব আমাৰ ডাবলিত, আমি এতিয়া খুব মানে আমাৰ গাঁওবাসী ৰাইজে খুব আনন্দিত আৰু আমি খুব এটা হাতী মানুহৰ পৰা যেতিয়া আমি হেৰি হৈ আছিল এটা বিপদমুখী হৈ আছিলোঁ, এতিয়া মুক্ত হ'ম বুলি আমি এটা আশাবাদী আৰু আমি এই কাৰণত আমি ৰাইজে মানে আমি বহুত মানে ভাল পাম, কাৰণ আমাৰ ঘৰ আগতে আমাৰ গাঁৱত ঘৰ দুৱাৰ খুব ভাঙি গৈছে, লগতে মানুহ এজন মাৰা গৈছে আমাৰ ডাবলিত। আজি প্ৰায় 4 বছৰ আগৰ কথা, বহুত ক্ষয়ক্ষতি হৈছে। এই সৌৰশক্তি চালিত বেৰ কেৱল জনাঞ্চলত হাতীৰ প্ৰৱেশ বাধা প্ৰদান কৰাৰ বাবেহে স্থাপন কৰা হৈছে। এই পদক্ষেপে নিশ্চয়কৈ হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি আশাবাদী সকলো। দুধনৈৰ পৰা নীলমণি শৰ্মাৰ ৰিপৰ্ট NKTV+।